নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনমণি আপোনালোকক মোৰ ইউটিউব চেনেল সকা এ হেল্পিং হেণ্ডলৈ স্বাগতম জনাইছোঁ। বহুদিন ধৰি কিছু ব্যক্তিগত কাৰণত মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। বাৰু যা হওক, আজি এটি বিশেষ ধৰণৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি অসমীয়াসকলৰ স্বাভিমান হৈছে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, ৰীতি নীতি, বিভিন্ন ধৰণৰ নিয়ম, বিহু, পূজা, সকলো আমি সকলোৱে আমাৰ এই সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা এই সকলোক লৈ আমি গৌৰৱ কৰোঁ, পৰিচয় দিওঁ। আমি অসমীয়া সংস্কৃতিৰ চহকী আৰু আমাৰ এই সংস্কৃতিবোৰ আমি প্ৰায় ছ'চিয়েল মিডিয়াত আমি প্ৰদৰ্শন কৰি থাকোঁ। নৃত্য, কলা, বাদ্যযন্ত্ৰ, বহুতো গণি শেষ কৰিব নোৱাৰা আমাৰ সংস্কৃতি। সঁচাকৈয়ে আমি সংস্কৃতিৰ দিশত বহুত চহকী। আমাৰ ককা দেউতাহঁতে সেই সময়ত কৰা খেল ধেমালি এইবিলাকো আমাৰ সংস্কৃতিৰ এটা অংশ, আমাৰ পৰম্পৰাৰ এটি অংশ। লগৰীয়াৰ লগত কৰা খেল ধেমালি, কিছুমান বিশেষ খেল যিবোৰ বৰ্তমান কিছু কিছু ঠাইত এতিয়াও প্ৰচলন হৈ আছে, কিছু কিছু ঠাইত হয়তো বিলুপ্তিৰ পথত। তাৰে এবিধ খেল মোৰ খুবেই প্ৰিয় খেল। এইখন খেল বহাগৰ সুঁৱৰি উৎসৱ হওক বা যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ এই উৎসৱত এই খেলবিধ অনুষ্ঠিত কৰা হয়। আৰু মোৰ লগৰীয়াবোৰে প্ৰায় সোধে মোক যে এইখন কি খেল। মই এই খেলখনৰ ভিডিঅ' প্ৰায় দি থাকোঁ খেলিলে। খেলখনৰ নাম হুডুগুডু বা হাইগুডু, বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত। খুবেই এখন উত্তেজনাপূৰ্ণ খেল। দুজন খেলুৱৈৰ মাজত এই খেলখন অনুষ্ঠিত হয়। খেলখন প্ৰায় বিলুপ্তিৰ পথত। মই নিয়মখিনি পিছত কৈ দিম আপোনালোকক। খেলখন সম্পূৰ্ণ বিলুপ্তিৰ পথত। এনেকুৱা পৰিস্থিতিত খেলখন চলি থাকিলে হয়তো খেলখন নাইকিয়া হৈ যাব। আৰু এই খেলখন ধৰি ৰাখিবৰ কাৰণে, বচাবৰ কাৰণে মই এই ভিডিঅ'টি বনাই এই খেলখনৰ বিষয়ে আপোনালোকক অৱগত কৰাবৰ চেষ্টা কৰিছোঁ, যাতে খেলখন বিলুপ্তি নহয় আৰু এই খেলখন চলি থাকে। আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে যিকোনো সাংস্কৃতিক অনুষ্ঠানত খেল ধেমালি এইবিলাক আয়োজন কৰিলে এই খেলখন অনুষ্ঠিত কৰি সমাজক এই খেলখনৰ বিষয়ে পৰিচয় কৰাই দিয়ে, এই খেলখনক চিনাকি কৰাই দিব। মই অনুৰোধ জনাইছোঁ আপোনালোকক। এতিয়া খেলখনৰ নিয়মটো হৈছে এনেকুৱা ধৰণৰ। এই খেলখন দুজন খেলুৱৈৰ মাজত খেলা হয়। এজন খেলুৱৈয়ে আন খেলুৱৈজনৰ হাতত এখন হাত দিব কান্ধত, আৰু আনজন খেলুৱৈয়ে দুয়োখন হাতৰে সমস্ত শক্তিৰে, শৰীৰৰ সমস্ত শক্তিৰে হাত দুখন ধৰিব আৰু চেষ্টা কৰিব যেন বিপৰীত খেলুৱৈজনে তাৰ হাতখন এই কান্ধৰ পৰা ওলাই লৈ যাব নোৱাৰে। খেলৰ নিয়মখিনি তেনেকুৱাই, খুবেই সাধাৰণ নিয়ম। বহুত উত্তেজনাপূৰ্ণ খেল। আৰু এই খেলখন দক্ষিণ কামৰূপৰ এটি থলুৱা খেল। আৰু বৰ্তমান খুব দুখৰ বিষয়, মাত্ৰ দক্ষিণ কামৰূপত 3খন ঠাইতহে এই খেলখন অনুষ্ঠিত হয়। 1 নম্বৰতে হয় ছয়গাঁও দলেপাৰা 1 বহাগত, তাৰপিছত 10 বহাগত হয় আমাৰ ৰামপুৰৰ ওচৰত থকা আমতলা সুঁৱৰি উৎসৱত, আৰু 3 নম্বৰতে অনুষ্ঠিত কৰা হয় আমাৰ মিৰ্জা সুঁৱৰি উৎসৱত। খুব ভাল লাগে, যথেষ্ট সংখ্যক মানুহে এই খেলখন চায়। মই খেলি ভাল পাওঁ। মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই যেন খেলখন সম্পূৰ্ণ বিলুপ্তি হৈ নাযায় বা এই খেলখন আন নতুন নতুন ঠাইতো আয়োজন কৰিবলৈ মই ৰাইজক অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে বন্ধুৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম, জয় হিন্দ, বলিদান পৰম ধৰ্ম।